আজি ভাদ মাহৰ সংক্ৰান্তি আৰু বিশ্বকৰ্মাৰ পূজাৰ কাৰণে মই আছোঁহি নামঘৰত। আৰু আজি আমাৰ নামঘৰতে কেনেকৈনো নাম প্ৰসংগ কৰে তাকে দেখাম এই ব্লগটোত। আৰু এতিয়া প্ৰথমতে দেখাইছোঁ এটা ডাঙৰ বস্তু আমাৰ নামঘৰত আছে, তাৰ পৰা আৰম্ভ কৰোঁ ব'লক। নামঘৰত এয়া আমাৰ বিষ্ণু পূজা কৰে আৰু এইফালে আছে ভাগৱত আছে আৰু এইফালে আছে, এইটো চিনি পাইছেনে? জেঠী নহয়, এইটো হৈছে কেকু, এটা কেকু সাপ। নামঘৰটি সদায় থাকে। আৰু এটা আছে, সিহঁতি সদায় নামঘৰত থাকেই আৰু। তাকে আমাৰ এখন সিংহাসন, কোনভাগ মূৰ্তি? কোনভাগ মূৰ্তি? এই বংশী নাইকিয়া কেতিয়া হয়? 1490 এয়া মূৰ্তি। আমাৰ সত্ৰ প্ৰতিষ্ঠা যেতিয়া হৈছিলে তেতিয়াৰ পৰাই আছে। বংশীবৰ্ধনৰ মূৰ্তি আছিলে, কিন্তু এতিয়া লাহেকৈ বাঁহীটো ধোৱাওঁতে নাইকিয়া হৈ গ'ল। খটৰা সত্ৰৰ পৰা আৰম্ভ। খটৰা সত্ৰৰ প্ৰতিষ্ঠাপক অধিকাৰৰ নাতি তেওঁ হ'ল ডেকা অধিকাৰ আছিল গোপাল দা। তেখেতেও আহোঁতে লৈ আহিছিলে মূৰ্তিভাগ। আহোঁতে এতিয়া আমাৰ ৰজাই আমাৰ ঔগৃহত্ব পাতি দিলে, তেওঁ ঘূৰি যাব নিদিলে। তেতিয়াৰ পৰা আমাৰ সত্ৰত আছে, আমাৰ খটৰা সত্ৰ আমাৰ বংশীবৰ্ধন মূৰ্তি হয়। এই ভাগ ভালকৈ দেখুৱাই মই হাত দিছোঁ। তাৰপৰা এয়া দবাও ৰজা দিন আহে। এইটো তামৰ দবা, পিতলৰ দবা। ইয়াৰ ভিতৰতে আছে মানকাঁহ, এখন মানকাঁহ হয়। এখন ৰজাদিনীয়া কাঁহ, ৰজাই দিয়া। এই উলিয়াব নোৱাৰো দেই, বহুত আমাৰ সত্ৰখন স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতেই স্থাপন কৰা। আৰু এই যে আসনভাগ দেখিছে, এই ভাগো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বনোৱাই দিয়া, তেতিয়াই দিনৰে, এতিয়া নহয়। কিন্তু আমাৰ সত্ৰখন বৰ্তমান আছে নাজিৰা নিৰ্মলীয়া গাঁৱত, কিন্তু প্ৰথম প্ৰতিষ্ঠা কৰিছিলে নাহৰকটীয়া জয়পুৰত। আমাৰ সত্ৰখনে প্ৰথম মানৰ আক্ৰমণো দেখিছে, দ্বিতীয় মানৰ আক্ৰমণো দেখিছে। এতিয়া আপোনালোকে দেখিছে ইয়াত বহুত মূৰ্তি আছে, খালি এই সকলোবোৰ মূৰ্তি আমাৰ সত্ৰলৈ দান দিয়াহে। কিন্তু আমাৰ সত্ৰ প্ৰতিষ্ঠা কৰা সময়ৰ পৰাই এই বংশীবৰ্ধন মূৰ্তিভাগ আছে, সেইভাগ প্ৰায় 600 বছৰমান হৈ গ'ল। আৰু এই দুইটা দবা এয়াও এই ৰাজঘৰ পৰাই দিয়া, প্ৰতিষ্ঠাৰ সময়তে, তেতিয়াই দবা। বাৰু এতিয়া ভিডিঅ'টো দীঘল নকৰি আমাৰ প্ৰসংগ আৰম্ভ কৰোঁ ব'লক। হৰি ৰাম। ফুকাৰে নিশ্বাস নীৰ
নয়ন জুৰাই হৰি বয়ন এৰি মাই উকাৰে নিশ্বাসনীৰ নয়ন জুৰাই রাম রাম জয় জয় 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 রাম কৃষ্ণ এতিয়া আমাৰ নামঘৰলৈ সদায় আহিলে কুকুৰজনী সদায় আহে ইয়াতে ক'ৰবাৰ গাঁৱৰ কুকুৰনি আৰু এইজনী কোনোবাই চাগে মাৰিলেও মোৰ ফালি থৈছে মোৰটো আৰু ইহঁতক মানে সদায় খাবলৈ দিব লাগে আহিলে সেইটো কাৰণে মোৰ পাছে পাছে ঘূৰি ফুৰিছে তই এইফালে খা 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 এতিয়া আমাৰ নাম প্ৰসংগ শেষ হ'ল প্ৰসাদো খোৱা হ'ল প্ৰসাদ খোৱা এতিয়া চাফ চিকুণ কৰা হৈ গ'ল নামঘৰ এতিয়া চব ঘৰা ঘৰি আৰু যদি ব্লগটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ